মাতৃকুলাত উঠিয়ে স্নাতক ডিগ্ৰীধাৰী হ'ল মৰিয়নিৰ বিষ্ণুপ্ৰিয়া। মানুহৰ যদি মানসিক দৃঢ়তা, আগ্ৰহ আৰু একাগ্ৰতা থাকে তেন্তে শাৰীৰিক প্ৰতিবন্ধকতা সফলতা প্ৰাপ্তিৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এই কথাকেই প্ৰমাণ কৰি দেখুৱালে যোৰহাট জিলাৰ মৰিয়নিৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে। বিশেষভাৱে সক্ষম এই ছাত্ৰীগৰাকীৰ নাম বিষ্ণুপ্ৰিয়া গগৈ। বিষ্ণুপ্ৰিয়া গগৈৰ বৰ্তমান বয়স 21 বছৰ। বিষ্ণুপ্ৰিয়া গগৈৰ শাৰীৰিক উচ্চতা মাত্ৰ 2 ফুট। নিজৰ শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে বিষ্ণুপ্ৰিয়া গগৈ থিয় হ'ব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে। মাতৃৰ কোলাই বিষ্ণুপ্ৰিয়া গগৈৰ একমাত্ৰ ভৰসা। শাৰীৰিক প্ৰতিবন্ধকতাৰ স্বত্তেও পঢ়াত সৰুৰে পৰাই অত্যন্ত মেধাৱী বিষ্ণুপ্ৰিয়া গগৈ। মৰিয়নিৰ বেলতল জাপিসজীয়া গাঁৱৰ লক্ষী গগৈ আৰু ৰুমি গগৈৰ জ্যেষ্ঠ কন্যা বিষ্ণুপ্ৰিয়া গগৈৰ শৈশৱৰে পৰা অধ্যয়নত আছিল প্ৰবল ধাউতি। প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ৰ পৰাই প্ৰখৰ মেধাৰ পৰিচয় দিয়া বিষ্ণুপ্ৰিয়া গগৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাতো সফলতাৰে উত্তীৰ্ণ হৈ স্নাতক ডিগ্ৰী লাভ কৰিলে বিষ্ণুপ্ৰিয়া গগৈয়ে। সমাজতত্ব বিষয়ক সন্মান বিষয় হিচাপে লৈ আমগুৰি মহাবিদ্যালয়ৰ পৰা স্নাতক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিষ্ণুপ্ৰিয়া গগৈ। মাতৃকুলাকে সাৰথি কৰি আগবঢ়া দিব্যাংগ ছাত্ৰীগৰাকীয়ে পঢ়াৰ প্ৰতি দুৰ্বাৰ হেঁপাহ সৰুৰে পৰাই প্ৰদৰ্শন কৰি আহিছে। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়ত বৃত্তি লাভ কৰিছিল বিষ্ণুপ্ৰিয়াই। বিষ্ণুপ্ৰিয়া গগৈৰ পৰিয়ালৰ আৰ্থিক অৱস্থা সচ্ছল নহয়। মেধাৱী বিষ্ণুপ্ৰিয়া গগৈৰ পিতৃয়ে শাক পাচলিৰ ব্যৱসায় কৰে, যাৰ দ্বাৰা ঘৰখন চলাত অসুবিধাৰ সন্মুখীন হয়। স্নাতক শ্ৰেণীত পঢ়ি থকাৰ সময়তো নিজে কিতাপ কিনি পঢ়াৰ সামৰ্থ্য নাছিল দিব্যাংগ ছাত্ৰীগৰাকীৰ। তাই স্কুললৈ সদায় যাবলৈ বিচাৰে, পঢ়াত খুব ধাউতি বেছি। সেইটো কাৰণে ওচৰতে LP স্কুলখন আছিলে, তাতে এডমিশ্যন দিয়াই দিলোঁ। তাৰপৰা পঢ়াটো আগবাঢ়ি গ'ল। তেনেকৈ হেৰিও পাইছিলে, বৃত্তি পাইছিলে। তাৰপৰা তেনেকৈ হাইস্কুল পঢ়িলে, অৰুণোদয় একাডেমীত হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলে। তাৰপৰা আমগুৰি কলেজত এতিয়া গ্ৰেজুৱেটেড হ'লগৈ। আৰু খোজকাঢ়িব একেবাৰে নোৱাৰে, তাই দাঙি অনা নিয়া কৰিব লাগে। গা পা ধোৱা, খোৱা মেলা তেনেকৈ মুখৰ আগত দিব লাগে আৰু খাবলৈ, দাঙি নিব লাগে গা ধুৱাবলৈ। এনেদৰেই অশেষ প্ৰত্যাহ্বান নেওচা দি জীৱন সংগ্ৰামত আগবাঢ়িছে বিষ্ণুপ্ৰিয়া গগৈ। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিষ্ণুপ্ৰিয়া গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন বিদ্যুৎ চালিত হুইল চেয়াৰ আৰু সৰুকৈ হলেও এটা কৰ্মসংস্থাপন বিচাৰি জনাইছে অনুৰোধ। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।